শিৱসাগৰবাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ এক দুখবৰ। অসমৰ অগ্ৰণী ক্ৰীড়া উদ্যোগী তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ তথা ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ স্বত্বাধিকাৰী লক্ষ্মীকান্ত মহন্তৰ দেহাৱসান। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৪ বছৰ। নিশা প্ৰায় 10:20 MCHত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰগৰাকীয়ে। শিৱসাগৰৰ সমাজ জীৱনৰ এজন বিশিষ্ট ব্যক্তি, বিশিষ্ট ক্ৰীড়া সংগঠক, শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট উদ্যোগপতি, বিশিষ্ট নাট্যকাৰ, অভিনেতা, সত্ৰাধিকাৰ, অসমৰ প্ৰথম আৰু একমাত্ৰ ক্ৰীড়া সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ স্বত্বাধিকাৰী লক্ষ্মীকান্ত মহন্তদেৱৰ মৃত্যুত শিৱসাগৰৰ বাবে এক অপূৰণীয় ক্ষতি। লক্ষ্মীকান্ত মহন্ত পোহৰ লাইব্ৰেৰীটোৰ এজন শুভাকাংক্ষী হোৱাৰ লগতে যোৱা বৰ্ষৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি উৎসাহ উদ্দীপনা যোগাইছিল। এনে এজন মহান ব্যক্তিৰ মৃত্যুত তেখেতৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰি শোক প্ৰকাশ কৰে পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। তেখেতৰ নশ্বৰদেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। বিশ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।